আসসালামু আলাইকুম। আমার সন্মানীয় বন্ধু বান্ধৱীসকল, আজি কেইদিন ধৰি তাৰমানে মোবাইলত ভিডিঅ' বনোৱা, কাৰো লাইভত যোৱা, মই নিজে লাইভ কৰা তাৰমানে বন্ধই হৈ আছে। কিয়নো আমাৰ মৰমৰ সকলোৰে অতি মৰমৰ জুবিন দা যে আমাৰ পৰা হেৰাই গ'ল। আৰু মানুহে যেতিয়া মানুহৰ মাজত বহুত দামী কিবা এটা বস্তু থাকে তেতিয়া তাৰ মূল্যটো কিন্তু বুজি নাপায়। আৰু মই প্ৰথম দিনা যোনদিনা মই খবৰটো শুনিছিলোঁ বহুত বেয়া লাগিছে। যদিও মই মুচিকিৰ লগত জড়িত নহয়, কিন্তু মই পাৰ্চনেলি জুবিন দাক বহুত ভাল পাওঁ আৰু তাৰ কাৰণে মই বহুত আৱেগিক হৈ পৰিছিলোঁ। তাৰমানে খবৰটো পালোঁ আৰু মনটো একদম বেয়া লাগি আছিলে। ঘৰত ৰিটাৰ্ণ আহিলোঁ আৰু 2-3 দিন ধৰি কামতো যোৱা নাই, মনটো বেয়া লাগি আছে। আৰু লগাৰ কথায়ে চাওকচোন, জুবিন দা আমাক কিনো দিয়া নাই। আমাক বহুত কিবা কিবি দিলে আৰু আমি তাক কি দিলোঁ? আমি তাৰ নিৰাপত্তা দিব নোৱাৰিলোঁ। তেওঁ যে এজন বেমাৰী মানুহ হৈ তেওঁ ছিংগাপুৰত গ'ল, যোৱাৰ পিছত তেওঁ যে সাগৰত গা ধুবলৈ তেওঁ সাগৰত গ'ল, তাক কোনেও বাধা দিয়া নাছিলে। তেনেহ'লে তাৰ বাবে জগৰীয়া কোন? তাৰ বাবে জগৰীয়া কোন হ'ব? এইটো প্ৰত্যেকটো অসমীয়াৰ আৱেগ হয়। এইটো তাৰ বাবে কোন কোন জগৰীয়া আছে তেওঁলোকক সোধা পোছা কৰিবই লাগিব। আৰু আজি যাৰ বাবে আমাৰ অসম তথা নৰ্থ ইষ্টৰ লগত গোটেই ভাৰতবৰ্ষৰ মানুহে তাৰ কাৰণে কান্দি আছে, তাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে। সেইটো মই কৈছোঁ যে এতিয়া আমাৰ অসমবাসীয়ে বুজি পাব যে আমি কি হেৰালোঁ। আমাৰ অসমবাসীয়ে এতিয়া বুজি পাব যে আমি কি হেৰালোঁ। আৰু যেতিয়া আপোনাৰ হাতত কহিনুৰ হীৰা বহুত কিমতি বস্তু কিবা এটা থাকে, তেতিয়া কিন্তু আপুনি তাৰ মূল্য বুজি নাপায়। আৰু যেতিয়া হেৰাই যায় তেতিয়া তাৰ মূল্যটো বুজি পোৱা যায়। সেইটো মই কৈছোঁ যে জুবিন দা আমাৰ কাৰণে বহুত কিবা কিবি কৰিছে, বহুত, আৰু আমি তাক কি দিছোঁ? তাৰ নিৰাপত্তাটো আমি দিব পৰা নাই। আৰু আজি আমি তাৰ কাৰণে নেদেখাজনৰ ওচৰত তাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু কলাকাৰবিলাক কিন্তু কেতিয়াও মৰি নাযায়, তেওঁলোক অমৰ হৈ থাকে। তেওঁলোকৰ স্মৃতিবোৰ, তেওঁলোকৰ যি সংগীতৰ লগত যোনটো তেওঁলোকে আমাক যোনটো স্মৃতি দিছে, আমাৰ নৱপ্ৰজন্মই সেইটো ধৰি ৰাখিব স্মৃতি। সেয়ে হৈছে যে কোনো কলাকাৰ কেতিয়াও কিন্তু মৃত্যু নহয়, মৃত্যু হোৱাৰ পিছতো তেওঁ কিন্তু অমৰ হৈ থাকে। ঠিক আছে, চবকে ধন্যবাদ। জয় আই অসম।